বশিষ্ঠ প্ৰেছ ক্লাবৰ এই গৌৰৱময় 10 বছৰীয়া যাত্ৰাৰ আজি শুভক্ষণত প্ৰতিগৰাকী আমি বশিষ্ঠ প্ৰেছ ক্লাবৰ শুভাকাংক্ষীক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি সঁচাকৈ আমি বশিষ্ঠ প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী সদস্য কৰ্মকৰ্তাই আজি আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ বিগত 2014 চনৰ পৰা গুৱাহাটীৰ এটা চুকত এটা সৰু প্ৰতিষ্ঠান এটাক আজি গঢ় দি গৈ আজি এই বিগত 10 বছৰে যে আমি এই শিপাডাল ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ এই ক্ষণত আমি আজি সকলোৱে একগোট হৈছোঁ আৰু বিশেষকৈ এই বছৰ আমি এটা মটো হাতত লৈছিলোঁ যে আনএমপ্লয়মেণ্ট অৰ্থাৎ নিবনুৱা সমস্যা যিদৰে আমাৰ মাজত বৃদ্ধি পাইছে তাক কিদৰে প্ৰতিহিত কৰিব পাৰে তাক লৈ আমি একাংশ শিক্ষাৰ্থীক আমি আজি আমন্ত্ৰণ কৰিছিলোঁ আৰু আজি আমাৰ এই মূল অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত আছিল প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মাননীয় শ্ৰী মনোজ মহন্ত ডাঙৰীয়া আৰু তেখেতৰ ভাষণে প্ৰতিগৰাকী ইয়াত উপস্থিত লোককে অনুপ্ৰাণিত কৰিছে বুলি আমি আশাবাদী আৰু প্ৰতিটো বছৰৰ দৰে আমি আনগত সময়তো আমি বিভিন্ন সমাজমূলক গঠনমূলক কামত আমি আগভাগ ল'ম আমি ইতিমধ্যে বিভিন্ন অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবক আমি ৰিপ্ৰেজেণ্টেটিভ কৰি আছোঁ আৰু আমি ক্ৰমে যিমানে আমি আগুৱাই গৈছোঁ সিমানে দেখিবলৈ পাইছোঁ যে আমাৰ ক্ৰমে সদস্যৰ সংখ্যাও বৃদ্ধি পাইছে ইতিমধ্যে গুৱাহাটীৰ দাঁতিকাষৰীয়াকে ধৰি আমাৰ গুৱাহাটীৰ মূল প্ৰেছ ক্লাবকে ধৰি বশিষ্ঠ প্ৰেছ ক্লাবেও এনে কিছু সামাজিক কামতো আমি দায়বদ্ধ হিচাপে আমি আগবাঢ়ি গৈ আছোঁ আৰু অনাগত সময়ত আমি দায়বদ্ধ যে আমি সামাজিক বা আমাৰ যি ধৰণৰ প্ৰতিটো আমি ক্ষেত্ৰতে বিভিন্ন আমাৰ সমাজমূলক কামত আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়তো বশিষ্ঠ প্ৰেছ ক্লাবক আপোনালোকে দিহা পৰামৰ্শ আৰু আমাক আন্তৰিক শুভেচ্ছা আপোনালোকে জনাই যাব ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ